আকাশবাণী যোৰহাট সমশ্ৰোতাকে সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱকণ্ঠ। আজিৰ অনুষ্ঠানত আমাৰ মাজত ষ্টুডিঅ'ত অতিথি হিচাপে উপস্থিত আছে জাবৰ নিষ্কাশনৰ লগত বিশেষভাৱে জড়িত হৈ থকা এটি বেচৰকাৰী সংস্থা সাহসৰ যোৰহাট জিলাৰ মুখ্য সমন্বয়ক ছাকলিন হক। ছাকলিন হক, আপোনাক আজিৰ যুৱকণ্ঠ অনুষ্ঠানলৈ স্বাগতম। ধন্যবাদ। ছাকলিন হক, আপুনি সাহসৰ লগত বিশেষভাৱে জড়িত হৈ আছে বৰ্তমান সময়ত, আৰু আপোনালোকে যথেষ্টখিনি কাম কৰি থকা আমি দেখিবলৈ পাইছোঁ। আমি সকলোৰ বিষয়ে আলোচনা কৰিম। অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ শৈক্ষিক জীৱনৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। নমস্কাৰ। পোনপ্ৰথমে ধন্যবাদ। মোৰ নাম ছাকলিন হক। মোৰ জন্ম হৈছিলে শিৱসাগৰত, যিহেতু মোৰ মা শিৱসাগৰ আছিলে। মোৰ ঘৰ যোৰহাট চহৰৰ চিনামৰাত, আৰু মই মোৰ শৈশৱ আৰু মোৰ শিক্ষা যোৰহাটতে গ্ৰহণ কৰিছিলোঁ। স্কুলীয়া শিক্ষা মই গ্ৰহণ কৰিছিলোঁ দীপাংকৰ বিদ্যাপীঠ স্কুলৰ পৰা, আৰু মই মোৰ কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ JB কলেজৰ পৰা। তাৰ পাছত মই উচ্চ শিক্ষাৰ বাবে বেংগলোৰলৈ গৈছিলোঁ। হয়, আপোনাৰ শৈক্ষিক জীৱনৰ বিষয়ে জানিব পাৰি ভাল লাগিলে। আপুনি বৰ্তমান সময়ত এটি বিশেষ সংস্থা সাহসৰ লগত জড়িত হৈ আছে, আৰু যোৰহাট জিলাত আপোনালোকে বহুখিনি কাম কৰি আছে। আপুনি সাহসত কেনেকৈ জড়িত হ'ল সেই বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। নিশ্চয়। মই যিহেতু কৈছিলোঁ যে মই উচ্চ শিক্ষাৰ বাবে বেংগলোৰত গৈছিলোঁ 2018 চনত। বেংগলোৰত মই পঢ়ি থকাৰ সময়তে ছলিড ৱেষ্ট মেনেজমেণ্টৰ লগত জড়িত বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছিলোঁ, আৰু সাহসৰ দৰে এটা জাবৰ নিষ্কাশনৰ লগত জড়িত প্ৰতিষ্ঠানৰ লগত ইণ্টাৰ্ণশ্বিপ কৰাৰ সুযোগ পাইছিলোঁ। প্ৰথমতে ইণ্টাৰ্ণশ্বিপ, আৰু তাৰ পাছত মই চাকৰি কৰাৰ সুযোগ পাইছিলোঁ। তেতিয়াৰে পৰা যোৱা 5টা বছৰ মই এই অনুষ্ঠানটোৰ লগত জড়িত হৈ ভাৰতৰ বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াই আহিছোঁ। এই বিষয়ে জানিব পাৰিলোঁ। এতিয়া সাহস কি হয় সেই বিষয়ে জানিব বিচাৰিম। হয়, সাহস হৈছে ভাৰতৰ জাবৰ নিষ্কাশনৰ লগত জড়িত এটা অন্যতম বেচৰকাৰী অনুষ্ঠান। সাহসত আমি বিশ্বাস কৰোঁ যে যেতিয়া জাবৰ আমি উৎপত্তি স্থলতে পৃথক পৃথক কৰোঁ, তেতিয়া সি হৈ পৰে এক সম্পদ। আমি 2001 চনৰ পৰা ভাৰতৰ বিভিন্ন গ্ৰামীণ আৰু চহৰাঞ্চলত জনসাধাৰণৰ মাজত উৎপত্তি স্থলতে জাবৰ পৃথকীকৰণ কৰাৰ সজাগতা, লগতে ৱেষ্ট মেনেজমেণ্টৰ লগত জড়িত কৰ্মচাৰীসকলৰ দক্ষতা বিকাশ কৰা, আৰু পুনৰীক্ষণ, পুনৰ ব্যৱহাৰ আৰু পুনৰাৱৰ্তনৰ জৰিয়তে 90% জাবৰ যাতে পুনৰবাৰ সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে তাৰ সুনিশ্চিত কৰাৰ ওপৰত আমি জনসাধাৰণক সহায় কৰি আহিছোঁ। হয়, মানে সাহসৰ প্ৰধান উদ্দেশ্যই হৈছে জাবৰ নিষ্কাশন কৰা। নিশ্চয়। হয়, আপোনালোকে যোৰহাটত কেতিয়াৰ পৰা কাম কৰি আছে, আৰু আপুনি যোৰহাটত কেনেকৈ জড়িত হ'ল? এই প্ৰশ্নটো মোৰ বহুত ভাল লাগে, যিহেতু মই বিভিন্ন প্ৰান্তত সাহসৰ লগত মিলি সেৱা আগবঢ়াবলৈ সুবিধা পাইছিলোঁ। হয়, আপুনি যিহেতু উল্লেখ কৰিছে যে আপুনি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কাম কৰিছে সাহসৰ লগত জড়িত হৈ, কিন্তু যোৰহাটলৈ কেনেকৈ আহিলে সেই বিষয়ে জানিব বিচাৰিম। নিশ্চয়। যেতিয়া মই যোৰহাটৰ পৰা প্ৰথমবাৰৰ বাবে বেংগলোৰলৈ গৈছিলোঁ, তেতিয়াৰ পৰাই মোৰ এটা সপোন আছিলে যে ঘূৰি আহি যোৰহাটতে হয়তো নিজৰ কিবা এটা আৰম্ভ কৰা, পাৰ্টিকুলাৰলি জাবৰ লগত জড়িত। আৰু যি মই ক'বলৈ যাওঁ যে মোৰ এটা সপোন আছিলে যোৰহাটখনক ভাৰতৰ ভিতৰতে এখন চবতকৈ চাফা চহৰ হিচাপে চিনাক্ত কৰোৱা। যিহেতু আমি জানো যে আমাৰ ওচৰ চুবুৰীয়া মাউলি লং গাঁওখন এছিয়াৰ ভিতৰতে চবতকৈ চাফা গাঁও হিচাপে জনা যায়। আমি যদি মাউলি লংবাসীয়ে পাৰিছে, যোৰহাটবাসীয়ে কেলৈ নোৱাৰিব? সেই প্ৰশ্নটো মোৰ কলেজীয়া জীৱনৰ পৰাই আছিলে মোৰ মনত। আৰু মই যেতিয়া বেংগালুৰু গৈছিলোঁ, তেতিয়া মোৰ মনত এটা ভাৱ আছিলে যে তাত মই নিশ্চয় এনেকুৱা মানুহ লগ পাম যোনে জাবৰ নিষ্কাশনৰ ওপৰত কাম কৰি আছে, আৰু তেওঁলোকৰ পৰা মই বহুতখিনি শিকিবলৈ পাম। সেইদৰে যেতিয়া মই সাহসৰ লগত জড়িত হ'লোঁ, যোৱা 4টা বছৰত মই বিভিন্ন জেগাত বিভিন্ন মানুহ লগ পালোঁ যোনে বহুত ভাল ভাল কাম কৰি আছে, আৰু তেতিয়া মোৰ মনত সদায় এইটো থাকে যে আমি বেলেগ বেলেগ জেগাততো তেওঁলোকৰ লোকেল মানুহো বহুত কাম কৰি আছে। বৰ্তমান যোৰহাটত সেইটো আৰম্ভ হোৱা নাছিলে। জাবৰ নিষ্কাশনৰ ওপৰত সজাগতা, জাবৰটো যে এটা কথাৰ টপিক হ'ব পাৰে সেইটো মই লক্ষ্য কৰিব পৰা নাছিলোঁ। আৰু বহুতো লোক আছে যোনে সুবিধা বিচাৰি আছে কিবা এটা কৰিবলৈ এইটোৰ ওপৰত। হয়তো বহুত মানুহ আছে যোনে বৰ্তমান যিটো যোৰহাট বা অসমৰ যিটো জাবৰৰ সমস্যা তাক লৈ পেলাই তেওঁলোক চিন্তিত, কিন্তু তেওঁলোকে একো বাদ পোৱা নাই যে কাৰ ওচৰলৈ যাব, ক'ত তেওঁলোকে দৰখাস্ত দিব, কোনটো ডিপাৰ্টমেণ্টৰ ওচৰত তেওঁলোক যাব। চ' যাতে যোৰহাটৰ মানুহখিনি সেই সুবিধাটো পায়, এটা ৰাস্তা পায়
কেনেদৰে কাম কৰিব লাগে, যিহেতু সেই সুবিধাটো মই পোৱা নাছিলোঁ মোৰ কলেজীয়া দিনত। সেইকাৰণে তাত সাহসত কৰি থকা সময়তে মই চেষ্টা কৰিছিলোঁ যে আমি এটা প্ৰজেক্ট যাতে যোৰহাট বা অসমলৈ আনিব পাৰোঁ, আৰু সৌভাগ্যক্ৰমে 2023 চনত মই সেই সুযোগকণ পালোঁ। আমাৰ এটা প্ৰজেক্ট আহিলে যোৰহাটলৈ, আৰু সেই 2023 চনৰ মে' মাহৰ পৰাই মই সেই প্ৰজেক্টটোৰ লগত জড়িত হ'লোঁ, যি প্ৰজেক্টটোৰ আমি নাম দিছিলোঁ জাবৰমুক্ত যোৰহাট বুলি। এই প্ৰজেক্টটোৰ আমাৰ লক্ষ্য আছিলে যোৰহাটত উৎপত্তিস্থলতে জাবৰ পৃথকীকৰণ যে কৰিব লাগে তাৰ ওপৰত সজাগতা অনা। মই আপোনাক অলপ পাছত জনাম যে আমি উৎপত্তিস্থলত জাবৰ কেনেকৈ পৃথক কৰিব লাগে। এই প্ৰজেক্টটোৰ উদ্দেশ্যই আছিলে যে উৎপত্তিস্থলত জাবৰ পৃথকীকৰণৰ ওপৰত সজাগতা অনা, মানুহৰ ঘৰে ঘৰে গৈ পেলাই তেওঁলোকক এৱেৰ কৰোৱা। আমাৰ যোন চাফাই কৰ্মীসকল আছে যোৰহাট পৌৰসভা, তেওঁলোকৰ কেপাচিটি বিল্ডিং, দক্ষতা বিকাশত তেওঁলোকক সহায় কৰা, আৰু জাবৰ যাতে 90% জাবৰ আমি পুনৰুদ্ধাৰ কৰিব পাৰোঁ, যাতে জাবৰ লেণ্ডফিল বা ডাম্প য়াৰ্ডলৈ নাযায়, তাৰ ওপৰত কাম কৰাটোৱে আমাৰ এই গোটেই প্ৰজেক্টটোৰ মূল লক্ষ্য। হয়, চাকলিন হক, আপুনি যিহেতু উল্লেখ কৰিছে জাবৰ পৃথকীকৰণ কৰাৰ কথা, এই বিষয়ে জানিব বিচাৰিছোঁ, জাবৰ কেনেদৰে পৃথক কৰা হয়? বহুত ভাল প্ৰশ্ন। নিশ্চয়, জাবৰ কেনেদৰে পৃথকীকৰণ কৰিব লাগে সেইটো কৰাৰ আগতে মই বিচাৰিম যে আমি সকলোৱে জানিব লাগে যে আমি জাবৰ পৃথকীকৰণ কেলৈ কৰিব লাগে। হয়, জাবৰ পৃথকীকৰণ নকৰাৰ ফলত কি হয় মই যদি আপোনাক ক'বলৈ যাওঁ, আমি যেতিয়া ঘৰৰ জাবৰটো মিক্স ৱেষ্ট হিচাপে যেতিয়া মিউনিচিপালিটি গাড়ীখনত দি দিওঁ, সেই জাবৰখিনি কেতিয়াও পুনৰুদ্ধাৰ নহয়। আমি যেতিয়া আমাৰ জাবৰখিনি শুকান, ভিজা আৰু ঘৰুৱা বিপদজনক আৱৰ্জনা হিচাপে পৃথক পৃথক কৰোঁ, তেতিয়া আমি লক্ষ্য কৰিছোঁ যে আমি 90% জাবৰ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আপুনি যিটো মোক প্ৰশ্ন সুধিছিলে যে কেনেদৰে জাবৰ পৃথকীকৰণ কৰা হয়, তাৰ বাবে সৰ্বপ্ৰথমে আমি জানিব লাগিব যে এই জাবৰৰ ভাগকেইটানো কি কি, ঘৰুৱা জাবৰৰ ভাগকেইটা কি কি। যিটো প্ৰথম ভাগটো হৈছে তাক আমি ইংলিছত কওঁ বায়'ডিগ্ৰেডেবল বা ৱেট ৱেষ্ট, আৰু এইটো চিনাকি আমি চিনাক্ত কৰিম। ৱেট ৱেষ্টটো চিনাক্ত কৰা একেবাৰে উজু। প্ৰকৃতিয়ে যিমানবোৰ সামগ্ৰী সৃষ্টি কৰিছে সেই সকলোবোৰ সামগ্ৰী আমি ৱেট ৱেষ্ট বা ভিজা জাবৰত আমি কনচিডাৰ কৰিব পাৰোঁ। আমি যদি এক্সাম্পল দিবলৈ যাওঁ, আপোনাৰ পাকঘৰত যিমানবোৰ জাবৰ ওলায়, শাক পাচলিৰ বাকলি, ফল মূলৰ বাকলি, আপোনাৰ কিটচেন ৱেষ্ট, আপোনাৰ গাৰ্ডেন ৱেষ্ট, সেই সকলোখিনি আপুনি ফুল গোটেইখিনি আপুনি ভিজা জাবৰ হিচাপে মানিব পাৰে। আৰু ভিজা জাবৰটোৰ সমাধান কি? আমি সকলোকে কওঁ আপুনি ভিজা জাবৰখিনি শুকান জাবৰৰ লগত মিক্স কৰি নিদিব মিউনিচিপালিটি গাড়ীখনত দিওঁতে। যদি আপোনালোকৰ ঘৰত অলপ জেগা আছে, আপোনালোকে গাঁত এটা খান্দি পালে তাতে আপুনি সাৰ বনাব পাৰে। সেই সাৰ আপুনি ঘৰৰ ফুলনিত ব্যৱহাৰ কৰিব পাৰে। আৰু যদি আপোনালোকৰ ঘৰত জেগা নাই, তেতিয়াহ'লে আপোনালোকে মিউনিচিপালিটি গাড়ীখনত তেওঁলোকে বেলেগকৈ কালেক্ট কৰাৰ ব্যৱস্থা কৰিছে বৰ্তমান, য'ত এটলিষ্ট আমি কাম কৰি আছোঁ যিকেইটা ৱাৰ্ডত, তাত তেওঁলোকে শুকান জাবৰ আৰু ভিজা জাবৰ পৃথক পৃথক কালেক্ট কৰে। আপোনালোকে যাতে পৃথককৈ গাড়ীখনত দিয়ে, যাতে তেওঁলোকে সেই ৱেট ৱেষ্টখিনি কম্প'জ কৰিব পাৰে। সেয়া হৈ গ'ল ৱেট ৱেষ্টৰ বিষয়ে। এতিয়া আহিছোঁ মই দ্বিতীয় প্ৰকাৰৰ জাবৰ, যিটোক কোৱা হয় নন বায়'ডিগ্ৰেডেবল ৱেষ্ট, ড্ৰাই ৱেষ্ট বা অসমীয়াত শুকান জাবৰ। এতিয়া শুকান জাবৰ আমি কেনেদৰে চিনাক্ত কৰিম? শুকান জাবৰ চিনাক্ত কৰাটো বহুত সহজ। যিবোৰ সামগ্ৰী মানৱ সৃষ্ট, মানুহে যিমানবোৰ সামগ্ৰী বনাইছে সেই সকলোবোৰ সামগ্ৰীকে আপুনি শুকান জাবৰ হিচাপে ৰাখিব পাৰে। মই তাৰ এক্সাম্পল দিছোঁ কি কি হ'ব তাত। প্লাষ্টিক, এতিয়া বিভিন্ন ধৰণৰ প্লাষ্টিক আছে। আপুনি যদি প্লাষ্টিকৰ ওপৰত অধ্যয়ন কৰিছে, 7টা ধৰণৰ প্লাষ্টিক বৰ্তমান ভাৰতত প্ৰচলিত হৈ আছে। সেই সকলোবোৰ প্লাষ্টিক আমি শুকান জাবৰত ৰাখিব পাৰোঁ। তাৰ বাহিৰে পেপাৰ, তাৰ বাহিৰে গ্লাছ, মেটেল, ৰাবাৰ, থাৰ্মোকল, সেই সকলোবোৰ সামগ্ৰী আমি শুকান জাবৰত কনচিডাৰ কৰিব পাৰোঁ। আৰু এই শুকান জাবৰবোৰ আমি কেনেদৰে ডিছপ'জ কৰিব লাগিব? এই শুকান জাবৰবোৰ আমি বেলেগকৈ পৃথককৈ ৰাখি পালে মিউনিচিপালিটি গাড়ীখনত আমি বেলেগকৈ দিয়া ব্যৱস্থা কৰিব লাগিব। এটা কথা আছে, যদি আপুনি নিজৰ ভিজা জাবৰটো আৰু শুকান জাবৰটো পৃথক পৃথক কৰে, তেতিয়া সকলোবোৰ শুকান জাবৰ ৰিচাইকেল হ'ব পাৰে। কিছুমান শুকান জাবৰ আছে যিবোৰ বহুত হাৰ্ড হয় ৰিচাইকেল কৰিবলৈ, কিন্তু ৰিচাইকেল হ'ব পাৰে যদিহে আমি শুকান জাবৰখিনি পৃথককৈ ৰাখোঁ। কিন্তু যেতিয়াই আমি বায়'ডিগ্ৰেডেবল ৱেষ্ট আৰু নন বায়'ডিগ্ৰেডেবল ৱেষ্টটো মিক্স কৰি দিওঁ, শুকান জাবৰ আৰু ভিজা জাবৰ মিক্স কৰি দিওঁ, না আমি ভিজা জাবৰৰ পৰা আমি কিবা সাৰ বনাব পাৰোঁ, না আমি শুকান জাবৰ ৰিচাইকেল কৰিব পাৰোঁ। সেইবাবেই উৎসস্থলীতে জাবৰ পৃথকীকৰণ কৰাটো বহুত ইম্পৰ্টেণ্ট, জৰুৰী। তাৰ বাহিৰেও আৰু এক প্ৰকাৰৰ জাবৰ আছে যিটোৰ বিষয়ে বেছি চৰ্চা কৰা নহয়, যিটোক কোৱা হয় ডমেষ্টিক হাজাৰ্ডাছ ৱেষ্ট বা অসমীয়াত ঘৰুৱা বিপদজনক আৱৰ্জনা।
এতিয়া যিবোৰ চেনিটেৰী নেপকিন, ডাইপাৰ্ছ, বেজী, দৰৱ, বেণ্ডেজ, ইউজ কৰা টিচু, চুলি আৰু ঘৰ মোচাৰ ঘৰ সৰাৰ ধূলি বালি, এই সকলোবোৰক আমি ড্ৰাই ৱেষ্ট বা শুকান জাবৰত আমি ৰাখিব নোৱাৰোঁ, যিহেতু এইবোৰত বীজাণু লাগি থাকিব পাৰে। এই সকলোখিনি জাবৰক আমি বিপদজনক আৱৰ্জনা হিচাপে কনচিডাৰ কৰোঁ। আৰু এই বিপদজনক আৱৰ্জনাটো আমি কেনেকৈ ডিছপ'জ কৰিব লাগে, আমি পৰাপক্ষত যদি ভগা চিচা থাকে বা বেজী থাকে বা এনেকুৱা যিকোনো সামগ্ৰী যিয়ে আপোনাৰ হানি কৰিব পাৰে, তাক এখন আপোনাৰ বা আপোনাৰ জাবৰ কালেক্ট কৰা চাফাই কৰ্মীজনৰ হানি কৰিব পাৰে, তাক আপুনি এখন কাগজেৰে মেৰিয়াই তাত ৰঙা টেপ মাৰি পালে বিপদজনক আৱৰ্জনা হিচাপে যাতে মানুহজনে চিনি পায়, আপুনি সেইটো বেলেগকৈ ৰাখি দিব পাৰে, যাতে সেইটো তেওঁলোকে বেলেগকৈ কালেক্ট কৰে। আৰু বিপদজনক আৱৰ্জনা ৰিচাইকেল কৰা নহয়, বিপদজনক আৱৰ্জনাক আমি ইনচিনেৰেশ্যনলৈ পঠিয়াওঁ, য'ত বহুত বেছি হাই টেম্পাৰেচাৰ, মোৰ দেন 1000 ডিগ্ৰী চেলচিয়াছত সেই বিপদজনক আৱৰ্জনাবোৰ জ্বলোৱা হয়, যাতে তাৰ পৰা কোনো বায়ু প্ৰদূষণ নহয়, লগতে সেই বিপদজনক আৱৰ্জনাখিনি যাতে ডিছপ'জ হৈ যায়। আৰু এই তিনিটা ভাগতে আমি জাবৰক পৃথকীকৰণ কৰিবলৈ মানুহক উৎসাহ যোগাওঁ, আৰু বৰ্তমান যোৰহাটত আমি এই তিনিটা জাবৰ পৃথকীকৰণৰ ওপৰতে সজাগতা সৃষ্টি কৰি আহিছোঁ। হয়, আপোনালোকে কেনেদৰে আগবাঢ়িছে এই ক্ষেত্ৰত? নিশ্চয়, বৰ্তমান আমি যোৰহাটত আমাৰ প্ৰথম ফেজটো অলমষ্ট আমি শেষ কৰিছোঁ, য'ত আমি 2টা মডেল ৱাৰ্ড ছিলেক্ট কৰিছিলোঁ আৰু আমাৰ পাইলট প্ৰজেক্টটো ষ্টাৰ্ট কৰিছিলোঁ 2টা ৱাৰ্ডতে, য'ত আছিলে 2500 ঘৰ মানুহ। আৰু আমি প্ৰত্যেকৰে ঘৰে ঘৰে গৈ পেলাই প্ৰথমতে তেওঁলোকৰ এটা বেছলাইন ছাৰ্ভে কৰোঁ, য'ত আমি জানিবলৈ চেষ্টা কৰোঁ যে বৰ্তমান তেওঁলোকৰ জাবৰ নিষ্কাশনৰ পদ্ধতিটো কি। তেওঁলোকে মিউনিচিপালিটিৰ গাড়ীত জাবৰ দি আছে, নে তেওঁলোকে ৰাস্তাই ঘাটে জাবৰ পেলাইছে, নে ঘৰৰ পাছফালে জাবৰ পেলাইছে, সেইখিনি আমি জানিবলৈ চেষ্টা কৰোঁ। তাৰপিছত আমি জানিবলৈ চেষ্টা কৰোঁ যে জাবৰক লৈ পেলাই তেওঁলোকৰ মানসিকতা কেনেকুৱা। যিহেতু জাবৰ কালেক্ট কৰা যিসকল NGOs আছে, ছেল্ফ হেল্প গ্ৰুপ আছে, তেওঁলোকক এটা 50 টকাৰ মাচুল দিব লগা হয়, আৰু সকলো মানুহে সেইটো দিবলৈ সহজে মান্তি নহয়। তেওঁলোকেনো কিয় মান্তি নহয়, বা তেওঁলোকে কিবা অসুবিধা পাইছে নেকি? কাৰণ যেতিয়া আমি কওঁ যে 50 টকা এটা মাচুল, সেইটো আপোনাৰ এদিনত 2 টকাতকৈ কম, যদি আপুনি এদিনৰ মাচুল হিচাপে চাবলৈ যায়। নিজৰ পৰিৱেশখন, নিজৰ যোৰহাটখন চাফা কৰি ৰাখিবলৈ যে 2 টকা এটা দিনত আমি দিব নোৱাৰোঁ, তাৰ কাৰণটোনো কি? বা কিছুমানে আমি বহুত এনেকুৱা মানুহো পাইছোঁ যোনে কৈছে যে আমি 2 টকা নালাগে, আমি মাহেকত 100 টকা দিবলৈও মান্তি আছোঁ, যদি ছাৰ্ভিচবোৰ আমি ভালকৈ পাওঁ, ৰেগুলাৰ পাওঁ। হয়, সেই গোটেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰোঁ বেছলাইন ছাৰ্ভেটোৰ জৰিয়তে। আৰু এই বেছলাইন ছাৰ্ভেটোতো আমি লগতে আমি জানিবলৈ চেষ্টা কৰোঁ যে এটা ৱাৰ্ডত মুঠতে ঘৰ কিমান আছে। যিহেতু আমাৰ পৰিসংখ্যা গণনাৰ যিটো ডেটা আমাৰ ওচৰত এভেইলেবল আছে, সেইটো 2011 চনৰে হয়। তাৰ পাছত বহুতখিনি পৰিৱৰ্তন আহিছে আৰু মানুহৰ সংখ্যাও বাঢ়িছে। চ' বেছলাইন ছাৰ্ভেটো হৈ যোৱাৰ পাছত আমি এটা ৱেষ্ট কোৱান্টিফিকেশ্যন ষ্টাডি কৰোঁ। তাত আমি কি কৰোঁ, আমি জানিবলৈ চেষ্টা কৰোঁ যে প্ৰত্যেক ঘৰ মানুহৰ পৰা ডেইলি কিমান শুকান জাবৰ, ডেইলি কিমান ভিজা জাবৰ আৰু হাজাৰডাছ ৱেষ্ট ওলায়। এই তথ্যটো জানিলে আমাৰ সুবিধা হয় যে এটা ৱাৰ্ডত আমি গাড়ী কেইখন পঠিয়াব লাগিব, বা এখন গাড়ী কিমান দিনৰ মূৰে যাব লাগিব যদি এখন গাড়ী এভেইলেবল আছে মিউনিচিপালিটিৰ লগত। সেই গোটেইখিনি তথ্য লাভ কৰাৰ পাছত আমি আৰম্ভ কৰোঁ আমাৰ ড'ৰ টু ড'ৰ এৱেৰনেছ, য'ত আমি প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ পেলাই শুকান জাবৰ, ভিজা জাবৰ আৰু বিপদজনক জাবৰ কি হয় সেইটো তেওঁলোকক তাৰ ওপৰত এৱেৰনেছ দিওঁ। তাৰ লগতে শুকান জাবৰ ৰাখিবৰ কাৰণে আমি এটা বেগ দিওঁ। সেই বেগটো চাউলৰ যিটো 50 কেজিৰ বেগ থাকে, তেনেকুৱা এটা বেগ হয়। আৰু এই বেগটো আমি এই কাৰণেই দিওঁ যাতে মানুহে নিজৰ শুকান জাবৰখিনি তাত বেলেগকৈ জমা কৰি ৰাখি যাব পাৰে, আৰু যদিও 4-5 দিনলৈকে গাড়ীখন আহিব নোৱাৰে, তেওঁলোকে যাতে শুকান জাবৰখিনি নিজৰ পৃথকভাৱে তাত জমা কৰি ৰাখিব পাৰে, তাৰ বাবে সেই বেগটো প্ৰদান কৰা হয়। আৰু আমি সকলোকে জনাওঁ যে আপোনালোকে বেগটো এবাৰ ব্যৱহাৰ কৰি পেলাই নিদিব। আপোনালোকৰ যিবোৰ শুকান জাবৰ ওলাই মিউনিচিপালিটিৰ গাড়ীখনত ড্ৰপ কৰি পেলাই বেগটো আকৌ নিজৰ লগত ৰাখি থৈ দিব, যাতে সেই বেগটো আপুনি পুনৰ ব্যৱহাৰ কৰিব পাৰে। এই গোটেইখিনি কাম শেষ হোৱাৰ পাছত আমি যেতিয়া মিউনিচিপালিটিৰ গাড়ীখন কালেকশ্যনত যায়, আমি গাড়ীখনৰ লগে লগে যাওঁ আৰু আমি ছেগ্ৰিগেশ্যন মনিটৰিং কৰোঁ। আৰু আমি যদি দেখোঁ যে কোনোবা মানুহে জাবৰ পৃথক কৰি দিয়া নাই, তেতিয়া লগে লগে আমি যেতিয়া তেওঁলোকে গাড়ীখনত জাবৰখিনি পেলাবলৈ আহে, মিক্স ৱেষ্টখিনি, আমি তেওঁলোকৰ ওচৰলৈ গৈ পেলাই তেওঁলোকক বুজাওঁ যে আপোনালোককতো এৱেৰনেছ দিয়া হৈ গৈছিলে, আপোনালোকে কিয় মিক্স জাবৰ দি আছে, কিবা সমস্যা পাইছে নি? বা তেওঁলোকে ক'ব পাৰে যে তেওঁলোকে কি সমস্যা পাইছে, তেওঁলোকে হয়তো আমি যেতিয়া এৱেৰনেছ দিছোঁ তেওঁ নাছিলে।
হয়। সেই সকলোখিনি সমস্যা তেওঁলোকে কয় আমি তাৰ যিমান পাৰোঁ উত্তৰ দিবলৈ চেষ্টা কৰোঁ আৰু আমি চেষ্টা কৰি আহিছোঁ যে আমাৰ জাবৰ ছেগ্ৰিগেশ্যনৰ পাৰ্চেণ্টেজটো যাতে বাঢ়ে আৰু মই আপোনাক ক'বলৈ পাই সুখী হ'ম বৰ্তমান আমি যি দুটা ৱাৰ্ডত কাম কৰি আছোঁ তাত আমি লক্ষ্য কৰিছোঁ যে জাবৰ ছেগ্ৰিগেশ্যনৰ পাৰ্চেণ্টেজটো 50%তকৈ বেছি বাঢ়ি গৈছে হয় যিটো আমি যেতিয়া বেছলাইন ছাৰ্ভে কৰিছোঁ ইনিচিয়েলি অলম'ষ্ট 0% আছিলে সেইটো এটা মই ছাকচেছ বুলি মই গণ্য কৰিম মই এইটো নকওঁ যে আমি সম্পূৰ্ণ 100% আমি সফল হৈছোঁ এতিয়াও বহুতখিনি কৰিবলৈ আছে হয় আমি যিহেতু মানুহৰ বিহেভিয়াৰেল চেঞ্জৰ ওপৰত কাম কৰি আছোঁ আমি যিখিনি কথা কৈছোঁ সেই কথাখিনি জনসাধাৰণে মানি পেলাই সেইখিনি ফ'ল' কৰিব লাগিব তেতিয়াহে আমি সেই পৰিৱৰ্তনটো দেখা পাম আৰু আমাৰ জাবৰৰ পৰিমাণ হ্ৰাস হোৱাত আমি দেখা পাম আৰু বৰ্তমান আমাৰ যিহেতু মই আপোনাক প্ৰথমতে কোৱাৰ দৰে ফাৰ্ষ্ট ফেজটো শেষ হ'ল আৰু ছেকেণ্ড ফেজটোত আমি আৰু 5টা যোৰহাটৰ ৱাৰ্ড আমি এডপ্ট কৰিম য'ত আমি একেখিনি কামকে আমি আকৌ কৰিবলৈ গৈ আছোঁ অহা এটা বছৰত আৰু আমি দৃঢ় বিশ্বাসী যে 3 বছৰৰ ভিতৰত আমি যোৰহাটখনক এখন চাফা চহৰ হিচাপে গঢ়ি তুলিবলৈ আমি সক্ষম হ'ম হয় অতি সুন্দৰ উদ্দেশ্য লৈ আপোনালোকে কাম কৰিছে আৰু আমিও আশা কৰিছোঁ আপোনালোকৰ এই উদ্দেশ্য সফল হওক যিহেতু অলপ আগতে আপুনি উল্লেখ কৰিলে যে ঘৰে ঘৰে গৈ আপোনালোকে সাধাৰণ ৰাইজক জাবৰ কেনেকৈ পৃথক কৰিব লাগে সেই বিষয়ে অৱগত কৰিছে এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা কেনেধৰণৰ মই ক'বলৈ পাই অতি সুখী যে আমি জনসাধাৰণৰ বহুত পজিটিভ ৰেছপন্স এটা ভাল ৰেছপন্স পাবলৈ সক্ষম হৈছোঁ যোৱা এটা বছৰত সমস্যা হৈছিলে মই এইটো নকওঁ যে সমস্যা নাছিলে প্ৰথমতে যেতিয়া আমি আমাৰ ছাৰ্ভে আৰম্ভ কৰিছিলোঁ আমাৰ ৰেকি আৰম্ভ কৰিছিলোঁ তেতিয়া যিহেতু আমাক কোনো নাজানিছিলে আমি যেতিয়া মানুহৰ ঘৰত যাওঁ বহুত মানুহে আমি এনেকুৱাও পাইছিলোঁ যোনে আমাক মানে গেটৰ মুখৰ পৰাই আমাক ঘূৰাই পঠাইছিলে আমাক সোমাবলৈ দিয়া নাছিলে আৰু বহুত ক্ষেত্ৰত মানুহৰ শংকাও থাকে যিহেতু তেওঁলোকে নাজানে আমি কোন হয় ক'ৰ পৰা আহিছোঁ কিন্তু লাহে লাহে যেতিয়া তেওঁলোকে আমাৰ কামবোৰ দেখা আৰম্ভ কৰিলে তেতিয়া লাহে লাহে মানুহবোৰ ওলাই আহিলে আৰু এতিয়া এইটো পৰ্যায় আমি পাইছোঁগৈ যে যেতিয়া আমি কিবা এটা ক্লিন আপ ড্ৰাইভ অৰ্গেনাইজ কৰোঁ বা বৃক্ষৰোপণেই হওক বা যিকোনো ধৰণৰ আমি অনুষ্ঠান যদি আমি পাতোঁ মানুহ আগ্ৰহেৰে ৰৈ থাকে আমাৰ পৰৱৰ্তী অনুষ্ঠানটো কেতিয়া থাকিব তাৰ বাবে সেই ক্ষেত্ৰত যোৰহাটৰ জনগণৰ আমি সহযোগিতা লাভ কৰিছোঁ আৰু আমি তেওঁলোকক ধন্যবাদ জনাম যে তেওঁলোকে আমাক এই ছাপৰ্টকণ কৰাৰ বাবে যাৰ অবিহনে আমি ইমানখিনি এচিভ কৰা কেতিয়াও সম্ভৱ নহ'লহেঁতেন আমাৰ ঠাইখন পৰিষ্কাৰ কৰি ৰাখিবলৈ হ'লে আমি ঘৰখনৰ পৰাই তাৰ আৰম্ভ কৰিব লাগিব আৰু আপোনালোকে ইতিমধ্যে অৱগত কৰিছে যে আপোনালোকে ঘৰে ঘৰে গৈ জাবৰ নিষ্কাশন কেনেকৈ কৰিব লাগে জাবৰ পৃথকীকৰণ কেনেকৈ কৰিব লাগে সেই বিষয়ে সাধাৰণ জনতাক অৱগত কৰিছে আমি জানিব পাৰিছোঁ যে আপোনালোকে বিদ্যালয় পৰ্যায়ত গৈ বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতো এই বিষয়ে আলোচনা কৰিছে তেওঁলোকৰ লগতো আপোনালোকে বিভিন্ন ধৰণে আচলতে কাম কৰিবলৈ চেষ্টা কৰিছে সেই বিষয়ে কিছু কথা জনাওকচোন নিশ্চয় আমি বিশ্বাস কৰোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ পাৰ্টিচিপেশ্যন এনেকুৱা ধৰণৰ প্ৰজেক্টছ বা এনেকুৱা ধৰণৰ কামত বহুত জৰুৰী যিহেতু এষাৰ কথা আছে যে বুঢ়া বাঁহ বেকা কৰিবলৈ টান আমি চেষ্টা কৰোঁ যে ছাত্ৰ অৱস্থাৰ পৰাই যাতে যোৰহাটৰ যিসকল আগবাঢ়ি আহিছে তেওঁলোকে এই বিষয়ে জ্ঞাত হওক জাবৰটো যে এটা সমস্যা প্লাষ্টিকটো যে এটা প্ৰব্লেম হয় তেওঁলোকে যে জানক সেইবাবে আমি তেওঁলোকক এতিয়াৰ পৰাই যাতে আমি তেওঁলোকক জ্ঞানটো দিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিছোঁ আৰু আমি বহুত ভাল ৰেছপন্স পাইছোঁ আমি বিভিন্ন স্কুলৰ লগত জড়িত হৈ আছোঁ বৰ্তমান যোৰহাট গভ গাৰ্লছ স্কুল যোৰহাট DCB স্কুল তাৰ লগতে পুবেৰিন একাডেমি আৰু JB কলেজ DCB কলেজ বহুত শিক্ষানুষ্ঠানৰ লগত আমি জড়িত হৈ আছোঁ আৰু আমি সকলো শিক্ষানুষ্ঠানকে ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁলোকে আমাক এই সুযোগকণ দি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিবলৈ আমাক সুযোগ দিছে আমি যিমানখিনি স্কুল কলেজ য'ত মত বিনিময় কৰিছোঁ আমাৰ ৱৰ্কশ্বপ ৰাখিছোঁ তাৰে বহুতখিনি স্কুলৰে বহুতখিনি ছাত্ৰ ছাত্ৰী ওলাই আহি আমাৰ লগত ভলাণ্টিয়াৰিং কৰিছে আমাৰ লগত বৰ্তমান যোৰহাটৰ 2খন বিশ্ববিদ্যালয় কাজিৰঙা বিশ্ববিদ্যালয় আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ 35গৰাকী ছাত্ৰী জড়িত হৈ আছে ইণ্টাৰ্ণ হিচাপে হয় এই বিষয়ে জানিব পাৰি ভাল লাগিলে আমি আশা কৰিছোঁ আপোনালোকৰ যি পৰিকল্পনা জাবৰমুক্ত যোৰহাট এই প্ৰকল্পৰ লগত আপোনালোকে যেনেদৰে আচলতে পৰিকল্পনা কৰি আগবাঢ়িছে সেয়া সফল হওক আৰু ছাত্ৰ ছাত্ৰীসকলেও আপোনালোকৰ লগত সহযোগিতা আগবঢ়াইছে সেই বিষয়ে জানি ভাল লাগিলে চাকলিন হওক আপুনি প্লাষ্টিকৰ কথা উল্লেখ কৰিছিলে এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ ছিংগুল ইউজ প্লাষ্টিক বা একক ব্যৱহাৰযোগ্য প্লাষ্টিক হয় এই বিষয়ে জানিব বিচাৰিছোঁ
নিশ্চয়। এতিয়া বহুতে আমাক এটা প্ৰশ্ন সোধে যে আপোনালোকে কয় যে প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে, আমি প্লাষ্টিকটো একেবাৰে এৰি দিম নি? এতিয়া আপুনি যিখন চকীত বহি আছে, মই যিখন চকীত বহি আছোঁ, প্লাষ্টিকৰ চকী। সেই প্লাষ্টিকৰ চকীবোৰ আমি ব্যৱহাৰ নকৰিম নি? আচলতে নহয়। প্লাষ্টিকটো এটা মূল্যৱান আৱিষ্কাৰ আছিলে ছায়েন্সৰ। আমি মানুহক কওঁ যে যিটো অলাগতিয়াল একক ব্যৱহাৰযোগ্য প্লাষ্টিক সেইটো পৰিহাৰ কৰিব লাগে। এতিয়া মই যদি ক'বলৈ যাওঁ যে একক ব্যৱহাৰযোগ্য প্লাষ্টিক বা ছিংগল ইউজ প্লাষ্টিকনো কি হয়, যিটো প্লাষ্টিক কেৱল এবাৰ ব্যৱহাৰ হয়, তাক সেইকাৰণে ছিংগল ইউজ বুলি কোৱা হয়। যিটো ফৰ এক্সাম্পল, আমি যেতিয়া এটা পানী বটল কিনি খাইছোঁ, মিনাৰেল ৱাটাৰ বটল এটা, সেইটো আমি এবাৰ ইউজ কৰোঁ, তাৰপৰা পেলাই দিওঁ। আমি যেতিয়া এটা ডিছপ'জেবল কাপ বা এখন ডিছপ'জেবল প্লেট ইউজ কৰোঁ, এবাৰ ব্যৱহাৰ কৰি পেলাই দিওঁ। আমি নিজৰ সুবিধাটো চাওঁ যে আমি আকৌ ধুব নালাগে। কিন্তু সেই প্লাষ্টিকৰ প্লেটখন বা সেই গ্লাছটো, আমি বৃদ্ধ হৈ আমি মৰি যাম, কিন্তু সেই প্লাষ্টিকৰ প্লেটখন তেনেকৈ থাকি যাব শ বছৰ। আমি সেইটো কেতিয়াও ভাবি নাচাওঁ। প্লাষ্টিকৰ চামুচখন, প্লাষ্টিকৰ ফৰ্কখন, সেইখন আমি মৰি যোৱালৈকে থাকি যাব তেনেকেই। যাতে আমি সেইবোৰ বস্তু পৰিহাৰ কৰিব পাৰোঁ আৰু আমি যিমান পাৰোঁ ৰিইউজেবল যাতে বস্তুবোৰ ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ ওপৰত আমি গুৰুত্ব দি আহিছোঁ। এতিয়া মই যদি আপোনাক এটা এক্সাম্পল দিবলৈ যাওঁ, যিটো টুথব্ৰাছ আমি প্ৰথম সৰুকালত ব্যৱহাৰ কৰিছিলোঁ, সেইটো বৰ্তমান ক'ৰবাত নহয় ক'ৰবাত এতিয়াও আছে। হয়তো সাগৰত আছে, নহ'লে নদীত আছে, নহ'লে মাটিত পোত খাই আছে, কিন্তু সেইটো শেষ হৈ যোৱা নাই। পৃথিৱীত ক'ৰবাত নহয় ক'ৰবাত এতিয়াও আছে। আমি ডাঙৰ হৈ গ'লোঁ, আমি মৰি যাম, কিন্তু সেই টুথব্ৰাছটো থাকি যাব। যাতে সেই তেনেকুৱা সামগ্ৰীবোৰ, যিবোৰ ধৰি লওক আমি কেইদিনমান ব্যৱহাৰ কৰোঁ বা এবাৰ ব্যৱহাৰ কৰি আমি পেলাই দিব লাগে, যাতে তেনেকুৱা সামগ্ৰীবোৰ আমি পৰিহাৰ কৰি পেলাই ৰিইউজেবল সামগ্ৰী যিমান পাৰোঁ ব্যৱহাৰ কৰোঁ, যিবোৰ অল্টাৰনেট সামগ্ৰী বুলি কোৱা হয়, তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰি আহিছোঁ। আৰু এইটো বহুত বেছি টান নহয়। আমাৰ ককাহঁতে প্লাষ্টিক ব্যৱহাৰ কৰা নাছিলে, আমাৰ আইতাহঁতে প্লাষ্টিক ব্যৱহাৰ কৰা নাছিলে। নামঘৰ যাওঁতে, মছজিদ যাওঁতে তেওঁলোকে ৰুমালত বান্ধি আহে বুলি কয়, কলপাত ব্যৱহাৰ কৰে, ষ্টীলৰ প্লেট ব্যৱহাৰ কৰে। দোকানতো, চাহৰ দোকানতো আগতে আমি দেখিছিলোঁ যে ষ্টীলৰ কাপ দিয়ে বা চিচাৰ কাপ দিয়ে, আৰু তাত চাহ খোৱাৰ আমেজটোৱে বেলেগ আছিলে। তাৰ লগতে মই আৰু এটা কথা যোগ কৰিব বিচাৰিম। বৰ্তমান বহুতে এইটো প্ৰশ্ন সোধা আৰম্ভ কৰিছে, যদি আমি একক ব্যৱহাৰযোগ্য প্লাষ্টিকটো ইউজ নকৰোঁ, ডিছপ'জেবল গ্লাছ, ডিছপ'জেবল প্লেট ইউজ নকৰোঁ, আমি পেপাৰ কাপটো ইউজ কৰিব পাৰোঁ নি? কাৰণ পেপাৰটোতো মাটিৰ লগত মিলি যাব পাৰে। আমি তেওঁলোকক জনাওঁ, আৰু মই সকলো শ্ৰোতাক জনাব বিচাৰিম যে পেপাৰ কাপটো প্লাষ্টিকৰ দৰে বা প্লাষ্টিকতকৈ বেছিহে মাৰাত্মক। যিহেতু পেপাৰ কাপটোত এটা প্লাষ্টিকৰ লাইনিং থাকে। আপুনি যদি ভালদৰে লক্ষ্য কৰে, সেইটো অকল পেপাৰ কাপ নহয়, তাত ভিতৰত এটা প্লাষ্টিকৰ লাইনিং থাকে। আৰু যিহেতু তাত পেপাৰো থাকে, প্লাষ্টিকো থাকে, সেইটো বেছি মাৰাত্মক হৈ যায়। আৰু তাত যেতিয়া আমি এটা গৰম চাহ খাওঁ, সেই গৰম চাহখিনিতো প্লাষ্টিকৰ যিটো মাইক্ৰ'প্লাষ্টিক বুলি কোৱা হয়, মাইক্ৰ'প্লাষ্টিকটো মিলিত হৈ যায়, আৰু সেই প্লাষ্টিক আমাৰ পেটলৈ গৈ থাকে। আৰু সেই প্লাষ্টিকেই বৰ্তমান আমাৰ সমাজত যিদৰে বেমাৰৰ সংখ্যা বাঢ়ি আহিছে, বিভিন্ন ধৰণৰ নতুন নতুন বেমাৰ, যাৰ আমি নাম সৰুতে শুনা নাছিলোঁ, সেই বেমাৰবোৰ হ'বলৈ আৰম্ভ কৰিছে, তাৰ জৰিয়তেও সেই মাইক্ৰ'প্লাষ্টিকে। আমি প্লাষ্টিক পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। নিশ্চয়, যিমান পাৰি আমি ৰিইউজেবল সামগ্ৰীবোৰ, আমি আকৌ ঘূৰি যাব লাগিব আমাৰ যিবোৰ ৰুটছবোৰ আছিলে। আমি গ্লাছ ব্যৱহাৰ কৰিব পাৰোঁ, আমি ষ্টীলৰ গ্লাছ ব্যৱহাৰ কৰিব পাৰোঁ, বা নিজৰ কাটলেৰী ইউজ কৰিব পাৰোঁ। কিন্তু আমি একক ব্যৱহাৰযোগ্য প্লাষ্টিকটো আৰু একক ব্যৱহাৰযোগ্য পেপাৰ বা যিকোনো ধৰণৰ একক ব্যৱহাৰযোগ্য আইটেম আমি পৰিহাৰ কৰিবই লাগিব, যদি আমি প্ৰকৃতিৰ লগতে নিজৰো সুৰক্ষা কৰি ৰাখিব বিচাৰিছোঁ। চাকলিন হওক, আমি বহুখিনি কথাই আজিৰ অনুষ্ঠানটিত আপোনাৰ সৈতে আলোচনা কৰিলোঁ। যিহেতু আমাৰ সময় হৈ আহিছে, একেবাৰে শেষত আপুনি ছাত্ৰ ছাত্ৰীসকলক কি ক'ব বিচাৰিব বা নতুন প্ৰজন্মক কি ক'ব বিচাৰিব? নিশ্চয়, বৰ্তমানৰ যুৱ সমাজ বহুত সজাগ। মই এটাই অনুৰোধ কৰিম যে তেওঁলোকে প্ৰথমে নিজকে প্ৰকৃতিক ভাল পাবলৈ শিকাওক। নিজে প্ৰথমে প্ৰকৃতিৰ প্ৰতি থকা নিজৰ দায়িত্ববোধ পালন কৰক। আৰু আপুনি আৰম্ভ কৰক প্ৰথমতে একক ব্যৱহাৰযোগ্য প্লাষ্টিক পৰিহাৰ কৰি। আৰু যেতিয়া আপুনি নিজে এটা ল' ৱেষ্ট অৰ্থাৎ আৱৰ্জনাবিহীন জীৱন যাপন কৰি প্ৰকৃতিৰ প্ৰতি থকা আপোনাৰ দায়িত্ব পালন কৰা আৰম্ভ কৰিব, তেতিয়া আপুনি আপোনাৰ অনুজ, বন্ধুবৰ্গ আৰু পৰিয়ালৰ মানুহক অনুকৰণ কৰিবলৈ উৎসাহ যোগাব পাৰে। ইংৰাজীত এষাৰ কথা আছে, উই ডু নট নিড আ হেণ্ডফুল অফ পিপল ডুইং জিৰ' ৱেষ্ট পাৰফেক্টলি, উই নিড মিলিয়নছ অফ পিপল ডুইং ইট ইনপাৰফেক্টলি। অৰ্থাৎ কেৱল মই বা আপুনি পাৰফেক্টলি অকলে প্লাষ্টিক পৰিহাৰ কৰি প্লাষ্টিক পলিউশ্যন বা ৱেষ্ট পলিউশ্যনৰ সমাধান উলিয়াব নোৱাৰোঁ।
কিন্তু আমাক দেখি আৰু 2জন মানুহ উৎসাহিত হ'ব, তেওঁলোকক দেখি আন 4জন উৎসাহিত হ'ব। এনেদৰে সকলোৱে যদি আমি আমাৰ নিজৰ প্ৰকৃতিৰ প্ৰতি থকা দায়িত্ববোধ পালন কৰিবলৈ আৰম্ভ কৰোঁ, যোৰহাট এছিয়াৰ পৰৱৰ্তী মাউলিলং হ'বলৈ বেছি সময় নালাগিব। চাকলিন হওক, যিহেতু আমাৰ সময় হৈ আহিছে, আমি আমাৰ অনুষ্ঠানটি সামৰিব লাগিব। আজিৰ অনুষ্ঠানত আমি আপোনাৰ লগত বহুখিনি কথাই আলোচনা কৰিলোঁ। সঁচাকৈ ভাল লাগিলে। আপুনি আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আকাশবাণী যোৰহাট কেন্দ্ৰৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ কেতিয়াবা আমাৰ অনুষ্ঠানত লগ পোৱাৰ আশাৰে আজিৰ যুৱকণ্ঠ অনুষ্ঠানৰ পৰা আপোনাক এতিয়া বিদায় জনাইছোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ। এখন সমাজ তেতিয়াহে সুন্দৰ হ'ব যেতিয়া সমাজৰ পৰিৱেশ সুন্দৰ হৈ থাকিব। এজন ব্যক্তিৰ স্বাস্থ্য ভালে থাকিলে যেনেদৰে ব্যক্তিজন ভালে থাকিব পাৰে, তেনেদৰে আমাৰ চৌপাশৰ পৰিৱেশো চাফা হৈ থাকিলে সমাজখন সুন্দৰ হৈ থাকিব। ইমান পৰে শ্ৰোতাসকলে জাবৰ নিষ্কাশন, জাবৰমুক্ত কেনেদৰে কৰি ৰাখিব পাৰি, জাবৰ পৃথকীকৰণ কেনেদৰে কৰা হয়, এই বিষয়ে এটি বেচৰকাৰী সংস্থা সাহসৰ যোৰহাট জিলাৰ মুখ্য সমন্বয়ক চাকলিন হকৰ সৈতে হোৱা এটি আলোচনা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল বিশ্বজিৎ দাসৰ। সকলো ভালে থাকক, চৌপাশৰ পৰিৱেশ সুন্দৰ কৰি ৰাখক। আজিৰ যুৱকণ্ঠ অনুষ্ঠানৰ পৰা মই দৰ্শনাই এতিয়া বিদায় লৈছোঁ। নমস্কাৰ।